এই ডিজাইনটো যদি মই এতিয়া চেঞ্জ কৰিব যাওঁ এইটো চাইছে তো কেনেকুৱা লাগিছে ডিজাইনটো এতিয়া এই ইয়াতে মাজতে কাটি দিম আৰু এইটো চাওক এইটো শোল্ডাৰটো জয়েন হৈ গ'ল এই ব্লাউজটো মই কেইদিনমান আগতে বনাইছিলোঁ বেছি দিন হোৱা নাই আজি 3-4 দিন হ'ল আৰু এই ব্লাউজটোৰ কাটিং আৰু চিলাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ য'ত নেকি মই এইটো কলাৰ দিছিলোঁ আৰু এইটো কাষ্টমাৰৰ ৰিকুৱেষ্ট হিচাপতে মই বনাইছিলোঁ আৰু যিজন কাষ্টমাৰক মই বনাই দিছিলোঁ তেওঁ মোক এতিয়া এটা ৰিকুৱেষ্ট কৰিছে এই যেটো ব্লাউজ এই ব্লাউজটোৰ যেটো ডিজাইন এই ডিজাইনটো চেঞ্জ কৰিব লাগে এই ডিজাইনটো যদি মই এতিয়া চেঞ্জ কৰিব যাওঁ তেনেহ'লে মই এই ব্লাউজটো খুলিব লাগিব খুলি পেলাই আকৌ বনাব লাগিব কাষ্টমাৰজনে মোক বহুতখিনি ৰিকুৱেষ্ট কৰাৰ পাছতে মই ক'লো ঠিক আছে বাৰু বনাই দিম তো এই ব্লাউজটোৰ ডিজাইন এতিয়া মই কি ডিজাইন দিম আৰু কেনেকুৱা কৰি এটো খুলি বনাম তো আপোনালোকে ভিডিওটো চাই থাকিব আৰু ব্লাউজটো সম্পূৰ্ণ নখুলো অলপমান খুলিম আৰু বাকি এনেকুৱা কৰি ডিজাইনটো বনাম তথাপি এজেট নতুন বনোৱাৰ নিচিনা কৰি ডিজাইনটো আকৌ তৈয়াৰ কৰিম তো মই ডিজাইনটো আপোনালোকক এবাৰ স্ক্ৰিনত দেখাই দি আছো তো এই ডিজাইনটো বনাম ইয়াতে আৰু ভিডিওটো চাই থাকক যে আপোনালোকে এনেকুৱা ব্লাউজ কেতিয়াবা খুলি পেলাই আকৌ কেনেকুৱা কৰি বনাব ঠিক আছে তো ডিজাইনটো বনোৱাৰ কাৰণে প্ৰথম অৱস্থাতে কি কৰিব লাগিব এই যেটো ব্লাউজৰ যেটো আমাৰ স্লিভছটো খুলিব লাগিব তো এতিয়া প্ৰথমতে স্লিভছটো খুলি লওঁ তো এটো এটা স্লিভছ খুলিলো আৰু সেকেন্ড আৰু এটা যেটো স্লিভছ আছে সেই স্লিভছটো খুলিব লাগিব তো এটো আমাৰ দুটা স্লিভছ খোলা হ'ল তো স্লিভছ দুটা খোলা হ'ল এতিয়া আমি কি কৰিব লাগিব এই যেটো কলাৰ আছে কলাৰটো খুলিব লাগিব এই যেটো কলাৰৰ যেটো জইন এই জইনটো খুলিব লাগিব ঠিক আছে তো এটো কলাৰটো খুলিলো এতিয়া কোনটো খুলিব লাগিব এই যেটো কলাৰৰ জইন এটো আমাৰ খুলিব নালাগে কাৰণ এই যেটো কলাৰ এই কলাৰটো আমি ইয়াতে এনেকুৱা কৰি ৰাখিম ঠিক আছে এই কলাৰটো আমি ভি টাইপ কৰি ৰাখিম এনেকুৱা তো এটো হিচাপত আমি এটো এই ইয়াতে মাজতে কাটি দিম যেটো আমাৰ কলাৰৰ জইন আছিল তো এটো হল ফ্ৰন্ট পাৰ্ট আৰু ইয়াতে পট্টি লগাই দিম যেটো নেকি এই ব্লাউজটো যেটো পাৰি সেই পাৰিটো লগাম তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক কেনেকুৱা কৰি এই ব্লাউজটো সেকেন্ড টাইম আকৌ বনোৱা হয় আৰু যেটো পিঠিৰ ডিজাইন হেতু মই অলৰেডি আপোনালোকক দেখাইছো আৰু সেই ডিজাইনখিনি বনোৱাৰ কাৰণে এতিয়া মই কি কৰিম এই যেটো ব্লাউজটো অলপমান প্ৰেছ মাৰি লওঁ প্ৰেছ মাৰাৰ পিছত প্ৰথম অৱস্থাতে কি কৰিম এই যেটো আমাৰ বেক পাৰ্টৰ ডিজাইনটো বনাব লাগিব তো যেখিনি আমাৰ গলৰ যেটো বহল আছিল এই বহল লগে এটো আমি মাৰ্জিন কৰি লম তো এটা বহলটো কিমান আছে 3 ইঞ্চি আৰু ব্লাউজটোৰ পিছফালে 1.5 ইঞ্চি নমাই দিম ঠিক আছে আৰু শোল্ডাৰৰ পৰা টোটাল যেটো ডিপ হেতু আমি 12 ইঞ্চি দিম তো ইয়াতে 12 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এনেকুৱা কৰি এটো ৰাউন্ড হৈ আহিব আৰু এতিয়া কি কৰিম এই তলৰ যেটো মাৰ্জিন আৰু গলৰ এই ওপৰৰ যেটো মাৰ্জিন ইয়াৰে যেটো মিডল পইণ্ট সেই মিডল পইণ্টটো লম তো এটো কিমান আহি আছে 10 হাফ হলে মিডল পইণ্ট হ'ব 5.2 আৰু এই 5.2 ত আমি এটা মাৰ্জিন কৰি লম এনেকুৱা কৰি এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিনটোত আমি এই যেটো বহলটো লম 1.5 ইঞ্চি বহল লম আৰু 1.5 ইঞ্চি বহল এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপত আমি এটো এনেকুৱা কৰি মাৰ্জিন কৰি লম এটো আমি ৰাউন্ড শেপ কৰি উঠাই যাম এতিয়া ইয়াতে চাওক আমাৰ এই যেটো মাৰ্জিনতকৈ বেছি গৈছে তো এটা আমি কি কৰিব লাগিব অলপমান কমাই ল'ব লাগিব ঠিক আছে এটো মাৰ্জিন কৰিলো এতিয়া এই যেটো গলৰ যেটো ৰাউন্ড শেপ যেটো আমি ডিপ দিম এইখিনি আমি কাটি দিম এটো কাটি দিলো আৰু ইয়াৰ পৰা আমি এটো কাটিংটো উঠাই আনিম এনেকুৱা কৰি এটো আমাৰ কাট হৈ গ'ল তো এতিয়া আমাৰ এই যেটো বেক পাৰ্টৰ কামখিনি ক্লিয়াৰ এতিয়া কি কৰিম মেচিনত যাই আমি এটো লাইনিং লগোৱাৰ নিচিনা কৰি সিলাই মাৰি লম তো এতিয়া আহিছো ফ্ৰন্ট পাৰ্ট তো এটো হল ফ্ৰন্ট পাৰ্ট আৰু ইয়াৰে যেটো গলৰ ডিপ তো চাওক ইয়ালৈকে আমাৰ ফ্ৰন্ট পাৰ্টৰ যেটো গলৰ ডিপ আছিল হেতু লগে আমি ডিপটো ৰাখিম এনেকুৱা কৰি এটো খালি প্ৰেছ মাৰি ভালদৰে বহাই দিম
এতিয়া এই যেটো পাৰি এই যেটো কলাৰ আছে এই কলাৰটোৰ ওপৰত আমাৰ ইয়াতে এনেকুৱা কৰি পাৰি আহিব এই যেটো পাৰি এই পাৰিটো বহিব যেটো নেকি মই আপোনালোকক সিলাই কৰাতে দেখাম ঠিক আছে তো মই ব্লাউজটো এবাৰ আপোনালোকক এনেই ইয়াতে এনেকুৱা কৰি পাৰি পেলাই দেখাই আছো যে ফ্ৰন্ট পাৰ্টটো আমাৰ কেনেকুৱা হ'ব তো ইয়াৰে যেটো ফ্ৰন্ট পাৰ্টটো এতিয়া ডাইৰেক্টলি এনেকুৱা ভি হ'ব এটো ভি হ'ব আৰু ব্যাকত এই ডিজাইনটো আহিব তো এই ডিজাইনটো এতিয়া কেনেকুৱা কৰি বনোৱা হয় আৰু ইয়াতে আৰু অলপমান ডিজাইন কৰিম তো আপোনালোকে ভিডিওখিনি চাই থাকক আৰু কেনেকুৱা লাগে কমেন্ট কৰিব তো ব্লাউজটোলৈ এতিয়া মই মেচিনত বহিলো আৰু এইখিনি হল আমাৰ পাৰিখিনি সাইডত ৰাখো এটো স্লিপছটো আছিল আৰু এটো হল ব্লাউজটোৰ বডিটো আৰু এইখিনি হল পাইপিংৰ কাপোৰটো এটো প্ৰথমতে কি কৰিম এই যেটো ব্যাক পাৰ্ট আছে ব্যাক পাৰ্টটোৰ আমাৰ এই যিখিনি লাইলিংখিনি সিলাই মাৰি ল'ব লাগিব যাতে লৰচৰ নহয় আৰু এই যিখিনি এতিয়া জয়েন আছে এইখিনি আমি এটো এনেকুৱা কৰি কাট কৰি দিম তো ইয়াৰ পৰা লাইলিংটো আগতে অ্যাটাচ কৰি লওঁ তো এটা আমাৰ লাইলিংখিনি অ্যাটাচ কৰা হৈ গ'ল এটো এতিয়া কি কৰিম আমি পাইপিংখিনি বনাই লওঁ এই যিখিনি কাপোৰ আছে এই কাপোৰটো দি পাইপিংখিনি বনাই লওঁ তো সব এই পাৰ্টকেইটা অলপমান সৰু সৰু হল নহয় মানে কি কাপোৰখিনি অলপমান কমে আছে মই বিচাৰি এইখিনি কাপোৰে পালো তিনটা জইন তো এটো জইন দিয়া হল এতিয়া পাইপিংখিনি বনাই লওঁ আৰু যদি আপুনি পাইপিং বনাব নাজানে পাইপিং কেনেকুৱা কৰি বনোৱা হয় তাৰ কাৰণে মই এক্সট্ৰা ভিডিও দি থৈ দিয়া আছে তো সেই ভিডিওবোৰ আপোনালোকে চাব পাৰে তো পাইপিংটো বনোৱা হোৱাৰ পাছত পাইপিংৰ এই যেটো ভিতৰৰ সাইড এই সাইডৰ যিখিনি আমাৰ এক্সট্ৰা কাপোৰ থাকিব এই কাপোৰখিনি আমি এটো কাটি পেলাই দিব লাগিব সমান কৰি তো এটো হৈ গ'ল এতিয়া কি কৰিম এই যেটো ব্যাক পাৰ্ট আছে এই যেটো ব্যাক পাৰ্টৰ আমি ইয়াৰ পৰা পাইপিংটো লগাম তো ইয়াত আমাৰ পাইপিংখিনি লগোৱা হল এতিয়া এই যেটো কোণা উঠাম এই কোণাৰ এইখিনিত আমি অলপমান কাটি দিব লাগিব এই যেটো মেইন কাপোৰ এই মেইন কাপোৰটো আমি অলপমান কাটিম প্লাস এই যেটো পাইপিংৰ কাপোৰ এটো অলপমান কাটি দিম এতিয়া এই যেটো পাইপিং আছে পাইপিংৰ কাপোৰটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম ঠিক আছে দি পেলাই ইয়াৰ ওপৰেদি আৰু এটা সিলাই মাৰিম তো এটো সিলাইটো মাৰিলো এতিয়া এই যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি এটা কাটি দিব লাগিব এতিয়া তো কাপোৰখিনি কাটা হোৱাৰ পিছত এই যেটো পাইপিং এই পাইপিংটো আমি এতিয়া ফিনিশিং সিলাই দিব লাগিব তো এটো সব ইয়াৰে যেটো কোণা মই দেখাই দিছো এটো সব কোণাটো কিমান ধুনিয়া কৰি উঠিছে তো আপোনালোকেও যেতিয়া ব্লাউজ বনাব ব্লাউজত যদি এনেকুৱা কৰি কোণা উঠাব লগিয়া হয় মই যেটো হিচাপত উঠালো ঠিক তেনেকুৱা কৰি উঠাব সব বহুত ধুনিয়া হ'ব এতিয়া এই ডিজাইনটো আমাৰ এনেকুৱা হ'ব ঠিক আছে তো এইখিনি কাম হল এতিয়া আমি ইয়াতে এটা লুপি দিব লাগিব ইয়াতে এটা বাটন লগোৱাৰ কাৰণে লুপি দিব লাগিব তো এটো আমাৰ হৈ গল এতিয়া এটো এনেকুৱা কৰি ইয়াতে লগাম
আৰু এটো থাকিব আমাৰ পিঠিৰ পৰা বা সাইডত। তো এটো হৈ গ'ল আৰু এইখিনি আমি অলপমান ফিনিশিং দিব লাগিব, ফিনিশিং হাতে দি দিব লাগিব। তো ইয়াতে হাত বেজিত আমি অলপমান সূতা সোমাই পেলাই এইখিনি আমি ফিনিশিং, ঠিক আছে। তো এতিয়া কাম হ'ব সন্মুখৰ, ঠিক আছে। তো এটো পাত এনেকুৱা নাথাকে, এই পাতটো এনেকুৱা হৈ আহিব। তাৰ কাৰণে এটো আমি সিধা কৰি লম, লৈ একদম এই মাথাটোৰ পৰা আমি এই পাৰিটো যেনেকুৱা কৰি চাদৰৰ পাৰি লগোৱা হয় ঠিক তেনেকুৱা কৰি ইয়াতে ওপৰত চিলাই মাৰি, ঠিক আছে। তো এই সাইডৰ পাৰিটো আমাৰ লগোৱা হ'ল। এতিয়া এই যেটো পাৰি, এই পাৰিটো আমাৰ এনেকুৱা হৈ আহিব, এই পাৰিটো আমাৰ ইয়াতে এনেকুৱা হৈ আহিব, ঠিক আছে। তো সেকেন্ড আৰু এটা যেটো সাইডত লগাব লাগিব সেই সাইডটো আমি এনেকুৱা কৰি লগাই লওঁ। তো ইয়াতে কি কৰিব লাগিব, এই যেটো এটা হুক আছে এই হুক এটা খুলি ল'ব লাগিব। তো ঠিক আছে, এটো সাইডত আমাৰ পাৰি লগা হ'ল, দুটা সাইডতে পাৰি লগা হ'ল। এতিয়া আমি কি কৰিম, এই যেটো কাপোৰটো এটো ফোল্ড হ'ব, এটো আমি এনেকুৱা কৰি ফোল্ড কৰি পেলাই ইয়াতে এটো চিলাই মাৰি এটাচ কৰি দিম। এটো এটাচ কৰি দিলো, আকৌ ইফালৰটো আমি এনেকুৱা কৰি এটাচ কৰিব লাগিব। আৰু এটো এটাচ কৰাতে এটা বস্তু ধ্যান ৰাখিব লাগিব, এই যেটো শোল্ডাৰ পাৰ্ট, এই শোল্ডাৰ পাৰ্টটো আমাৰ বৰাবৰ হ'ব লাগিব, সৰু ডাঙৰ নহয়, কিন্তু সৰু ডাঙৰ হ'ব নোৱাৰিব, ঠিক আছে। এইখিনি কাম হোৱাৰ পাছত এতিয়া আমি শোল্ডাৰটো জইন কৰিব লাগিব, ঠিক আছে। তো এনেকুৱা কৰি আমাৰ যেটো সাইডৰ লগত যেটো সাইড জইন হ'ব এই সাইডটো আমি এতিয়া জইন কৰিব লাগিব। আৰু শোল্ডাৰটো জইন কৰাতে ইয়াতে আমি একদম সমান ৰাখিব লাগিব, এই পাৰ্টটো সমান ৰাখিব লাগিব। তো এটা আমাৰ শোল্ডাৰ জইন হ'ল। এতিয়া এইখিনি ইণ্টাৰলক হ'ব। আৰু এটো চাওক, এটো শোল্ডাৰটো জইন হৈ গ'ল, মই দুটাই দেখাই দি আছো এটো। তো এইখিনি কাম হৈ যোৱাৰ পাছত এতিয়া আমাৰ স্লিপছৰ কামখিনি, আৰু স্লিপছৰ এই যেটো আৰ্ম হোলটো জুখি চাম যে আমাৰ আগৰ নিচিনাই আছে না সৰু ডাঙৰ আছে, সেইটো হিচাপত আমি এটো মিলাই চাব লাগিব। আৰ্ম হোলটো ঠিকে আছে। তো এটো স্লিপছটো লগোৱা হ'ল। এতিয়া ইফালৰ স্লিপছটো লগাব লাগিব। তো এটো আমাৰ দুটা স্লিপছ লগোৱা হৈ গ'ল। তো ব্লাউজটোৰ কাম আমাৰ কমপ্লিট। এতিয়া খালি অকল এটা কাম আছে, ইয়াতে বাটন দিব লাগিব। তো ফাইনাল কাম আমাৰ ইয়াতে বাটন দিয়াটো। তো বাটনটো বনাই পেলাই ইয়াতে লগাও, তাৰপিছত চাও ব্লাউজটো দেখাত কেনেকুৱা লাগিছে। এই বাটনটোত এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি বাটনটো বনাই দিম। এটো এনেকুৱা কৰি ললো, আৰু এটো বনোৱা একদম ইজি হয়। এতিয়া এই যেটো সূতা আছে সূতাটো ইয়াতে এটা গাঁঠি মাৰি লওঁ। এতিয়া এনেকে পকাই দিলেই এটো শো বাটন হৈ গ'ল। তো এটো হৈ গ'ল। এতিয়া এটা সাইডত আমাৰ যেটো লুপি দিয়া, এই সাইডত লুপি দিয়া আছে আৰু এই সাইডত লুপি দিয়া নাই। তো যেটো সাইডত আমাৰ লুপি দিয়া নাই সেই সাইডটোত আমি এই বাটনটো লগাব লাগিব, আৰু এই বাটনটো ইয়াতে এনেকুৱা কৰি লগাম। আৰু লগতে এই বগা সূতাটো ৰাখিম, কাৰণ কিয় বাটনটো যিহেতু আমাৰ বগা। এনেকুৱা কৰি লৈ এই যেটো কাপোৰ আছে এই কাপোৰটোৰ কাষেদি আমি এনেকুৱা কৰি চিলাই উঠাম, আৰু অলপমান লুজ কৰি উঠাব চিলাইটো, একদম টান কৰি নহয়।
চাওক এই বাটনটো এতিয়া যেতিয়া এই বাটনটো লগতে একদম পুৰা কাষেদি পুৰা বাউণ্ডাৰী কৰি দিছো এইটো এতিয়া কি কৰিম এই যেটো হুটা আছে হুটাটো আমি এই হুটাটো এনেকুৱা কৰি লৈ অলপমান পকাই দিম ঠিক আছে এতিয়া এই বেজিটো দি আমি এটো ভিতৰ পেনে আনিম এতিয়া ভিতৰ পেনে আনি পেলাই ইয়াত আমি তো গাঠি মাৰি দিম তেতিয়া আমাৰ বাটনটো হৈ গ'ল এটো চাও তো এইখিনি কামখিনি আমাৰ ক্লিয়াৰ হ'ল এতিয়া মই বাটনটো এবাৰ লগাই পেলাই দেখাই দি আছো আপোনালোকক তো ব্লাউজৰ কামখিনি শেষ হ'ল এতিয়া অলপমান প্ৰেছ মাৰো তো এটো চাওক ব্লাউজটোৰ সন্মুখৰ গলখিনি এনেকুৱা লাগিছে বাকি আৰু বেক পাৰ্টটো মই দেখাই আছো আপোনালোকক আৰু এটো হল ব্লাউজটোৰ বেকটো এটো চাইছে তো কেনেকুৱা লাগিছে ডিজাইনটো এতিয়া তো কমেন্ট কৰি জনাব তো বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ত